ধন্যবাদ জানাইছোঁ সকলোকে। আজি সদৌ ৰাজবংশী সন্মিলনীৰ আহ্বানত অসমত দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে, ধৰ্ণা কাৰ্যসূচী পালন কৰা হৈছে। এই ধৰ্ণা কাৰ্যসূচীৰ মূল দাবীসমূহ হৈছে কোচ ৰাজবংশীসকলক অনতিপলমে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক আৰু মৰ্যাদা প্ৰদান কৰিব লাগে। যিহেতু 1912 চনত জন্ম হোৱা সদৌ ৰাজবংশী সন্মিলনীয়ে সেই সময়ৰ পৰা কোচ ৰাজবংশীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে বুলি দাবী জনাই আহিছে। বৰ্তমানলৈকে কোনো চৰকাৰে এই দাবীক আচলতে সন্মান জনোৱা নাই। সেয়েহে আমি পুনৰবাৰ আজি সকলো সমবেত হৈ আমি চৰকাৰক সজোৰে দাবী জনাব বিচাৰিছোঁ যাতে আমাৰ জনজাতিকৰণৰ দাবীটো চৰকাৰে অনতিপলমে মানি লওক। ইয়াৰ উপৰি ৰূপসী বিমানবন্দৰৰ যিগৰাকী ৰূপসী বিমানবন্দৰৰ কাৰণে 3000তকৈ অধিক বিঘা ভূমি দান হিচাপে আগবঢ়াইছিলে, সেই ৰূপসী বিমানবন্দৰৰ নামাকৰণ সলনি কৰিব বিচাৰিছে। আমি তাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। সেইকাৰণে আমি চৰকাৰক জনাব বিচাৰিছোঁ যে আমাৰ এই দাবী মানি লৈ ৰূপসী বিমানবন্দৰৰ পূৰ্বৱৎ অৱস্থা বাহাল ৰাখিব লাগে। ইয়াৰ উপৰি আমি বি টি আৰ এলেকাত দেখা পাইছোঁ কোচ ৰাজবংশীসকলৰ ভূমিপট্টা ৰাজনৈতিক সুৰক্ষা শংকিত হৈ উঠিছে। গতিকে সেই ৰাজনৈতিক অধিকাৰ আৰু ভূমিপট্টা অতি শীঘ্ৰে প্ৰদান কৰিব লাগে। ইয়াৰ উপৰি OBC যি প্ৰমাণপত্ৰ বৰ্তমান দি থকা হৈছে, সেই প্ৰমাণপত্ৰ আমি অধিক বেমেজালি লক্ষ্য কৰিছোঁ। সেয়েহে কোচ ৰাজবংশীসকলৰ যি সংগঠন আছে ৰাজ্যিক পৰ্যায়, জিলা পৰ্যায়, আঞ্চলিক পৰ্যায়, প্ৰাথমিক পৰ্যায়ত, সেই সংগঠনৰ বিষয়বিভাগসকলৰ দ্বাৰা কোচ ৰাজবংশীসকলক জনজাতি হিচাপে চিনাক্তকৰণ কৰি সেই চাৰ্টিফিকেট প্ৰদান কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। যিহেতু আমি বৰ্তমান OBCৰ অধিকাৰ আমি লাভ কৰি আছোঁ, সেই OBC চাৰ্টিফিকেট দিওঁতে যি বিসংগতি আছে সেই বিসংগতি আঁতৰ কৰিবৰ কাৰণে কোচ ৰাজবংশী সংগঠনৰ যোগে সেই OBC প্ৰমাণপত্ৰ দিবৰ কাৰণে আমি চৰকাৰক আবেদন জনাইছোঁ। ইয়াৰ চিলাই ভৱন নিৰ্মাণ কৰিবৰ কাৰণে ভূমি প্ৰদান কৰা নাই আৰু চিলাই ভৱন নিৰ্মাণ কৰি দিয়া নাইকিয়া। সেয়েহে আমি তীব্ৰ দাবী জনাব বিচাৰিছোঁ চৰকাৰক যে চিলাই ভৱন পুনৰ নিৰ্মাণ কৰি দিব লাগে আৰু চিলাই ভৱনৰ কাৰণে ভূমি আবণ্টন দিব লাগে। এইসমূহ মূল দাবী। এই মূল দাবীতে আমি আজি এই ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ আৰু লগতে আমি অৱস্থান ধৰ্মঘট কৰিছোঁ। আৰু আমি বহুবাৰ চৰকাৰক আবেদন নিবেদন জনাইছোঁ স্মাৰকপত্ৰ যোগে, আৰু আজিও আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ জিলা আয়ুক্তৰ যোগে এখন স্মাৰকপত্ৰ দিব বিচাৰিছোঁ। আমাৰ স্মাৰকপত্ৰ গ্ৰহণ কৰি তেখেতসকলে আমাৰ এটাইকেইটা দাবী মানি ল'বৰ কাৰণে আমি চৰকাৰক আবেদন জনাইছোঁ। ধন্যবাদ।